কৰ্মস্থানতে বন্দী জনতা, খাদ্য সংকট, কষ্ট আৰু সমস্যা। উপায়বিহীন জনতাৰ গৃহ অভিমুখী পদযাত্ৰা। এই দৃশ্য ডিফুৰ, নাগালেণ্ডৰ পৰা বিহাৰলৈ শ্ৰমিকৰ খোজ। দিনে ৰাতিয়ে ৰেল লাইনেৰে খোজকাঢ়ি ঘৰমুৱা হৈছে বিহাৰৰ এইসকল শ্ৰমিক। নাগালেণ্ডৰ ভিন্ন স্থানত কৰ্মৰত আছিল এওঁলোক। এই শ্ৰমিকসকলক গাঁওৰক্ষী বাহিনীয়ে আবদ্ধ কৰি গতাই দিয়ে প্ৰশাসনক। সম্প্ৰতি এওঁলোক কোৱাৰেণ্টাইনত। এই দৃশ্য মৰিয়নিৰ। নিশা নগা পাহাৰৰ পৰা নামিছে শ শ শ্ৰমিক। মৰিয়নিৰ প্ৰাগনিউজৰ কেমেৰাত আবদ্ধ হৈছে এই দৃশ্য। পাহাৰৰ পৰা আমাৰ মানুহ কমচে কম নহ'লেও 500 মান আহি আছে। এতিয়া আপোনালোক ক'ত যাব? যোৱাটো আমি একদম সৰুপথাৰ উৰিয়ামঘাট যাম। নাগালেণ্ডৰ পৰা পদব্ৰজে অহা শ্ৰমিকে ভৰি পৰিছে মৰিয়নিৰ ৰাজপথ। শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষা নোহোৱাত সীমান্তত নিশা সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। প্ৰায় 500 শ্ৰমিক নাগালেণ্ড অতিক্ৰমী শিৱসাগৰ হৈ মৰিয়নি দিশে অহা বুলি জানিব পৰা গৈছে। ভালুকপুঙৰ পৰা দম্পতীৰ পদযাত্ৰা। নিশা ভালুকপুঙৰ পৰা চাৰিদুৱাৰ বালিপৰা হৈ চতিয়ালৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে এই দম্পতীয়ে। পৰৱৰ্তী সময়ত চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত চৰাইদিহিঙীয়াৰ দম্পতীক ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয়। হাজবেণ্ড ৱাইফ ভালুকপুঙৰ পৰা খোজকাঢ়ি আহি আছোঁ। ৰাইজে বেটাৰী ৰাখি দিলে, মোক খবৰ দিলে, মই আমাৰ গাড়ী দি আমাৰ পুলিচ দি তেওঁলোকক লৈ আহিলোঁ। ইয়াতে আমি এতিয়া খোৱা ব্যৱস্থা কৰি দিছোঁ, চতিয়া অচিৰ লগত কথা পাতিছোঁ। ইফালে তামোলপুৰত ভূটানৰ পৰা অহা লোকক লৈ প্ৰতিক্ৰিয়া। ভূটানত কৰ্মৰত অসমৰ 10জনকৈ শ্ৰমিক সীমান্তৰ নৈৰ পাৰে পাৰে খোজকাঢ়ি প্ৰৱেশ কৰে বাক্সাৰ তামোলপুৰ কাউলীত। ইয়াৰে 5গৰাকী শোণিতপুৰৰ, 5গৰাকী বাক্সাৰ আৰু এজন নিখোজ বুলি জানিবলৈ দিছে সতীৰ্থই। কাপোৰখিনি বহুত ভাৰী হৈছে, সেইকাৰণে আমি ৰাস্তাতে পেলাই দি আহিছোঁ। বগাই আহিছোঁ, নদী পাৰ হৈ আহিছোঁ। গোসাইগাঁও, গুৱাহাটীৰ পৰা পশ্চিমবংগলৈ খোজ। গুৱাহাটীৰ 6 মাইলত পথ নিৰ্মাণৰ বাবে আহি বন্দী হৈ পৰা এইসকল শ্ৰমিক কৰ্মহীন হৈ পৰাত সন্মুখীন হৈছে সমস্যাৰ। ভোকে পিয়াহে এই শ্ৰমিকসকল খোজকাঢ়ি পশ্চিমবংগলৈ পদযাত্ৰা আৰম্ভ কৰিছে। সোমবাৰে এওঁলোক উপস্থিত হয় শিমলুতাপুত। জায়গায় জায়গায় গুয়াহাটিতে আবার খাওয়া দিল আমাদেরকে। হ্যাঁ, জলের বোতল দিল, রুটি দিল, পরে যে খায় ওখানে রেস্ট টেস্ট করে যে আবার ডেইলি হাঁটতেছেন? হ্যাঁ, হাঁটতে কয়জন আছেন আপনার এখানে? এখানে আছি 15 জন। হ্যাঁ, 15 জন। ৰহা, দেওবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা খোজকাঢ়ি উজনিলৈ যোৱা 4 ব্যক্তি উপস্থিত হয় ৰহাত। প্ৰশাসনে স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰে। মৰাণ, সোণাৰীৰ পৰা ধেমাজিলৈ অনুৰূপ দুৰ্যোগৰ সন্মুখীন হোৱা এই লোককেইজন উপায়ন্তৰ হৈ ধেমাজিৰ নিজ গৃহলৈ খোজ ল'লে সোণাৰীৰ পৰা। এইদৰে কৰ্ম সংস্থাপনৰ খাতিৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্দী হোৱা শ্ৰমিকে খোজ বুলিছে স্বগৃহলৈ। উভতনি যাত্ৰাত কোনোৱে যদি আহাৰ যোগান ধৰি সহায় কৰিছে, ক'ৰবাত আকৌ স্বাস্থ্য পৰীক্ষা নোহোৱাত সৃষ্টি হৈছে আতংকৰ। সমান্তৰালভাৱে লকডাউন ভংগ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো। নিউজ ডেস্ক, প্ৰাগ নিউজ।